নমস্কাৰ পুনৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজি ভিডিঅ'টোত উল্লেখ কৰিব বিচাৰোঁ যে আজি 5 ছেপ্টেম্বৰ তাৰিখ শিক্ষক দিৱস হিচাপে গোটেই বিশ্বজুৰি ভক্তি সহকাৰে উলহ মালহেৰে পালন কৰা হৈছে। পাৰিলে আমি মাক দেউতাকেও সহযোগ কৰিব লাগে, কাৰণ আমি ল'ৰা ছোৱালী ডাঙৰ দীঘলহে কৰিব পাৰোঁ, বাকীবোৰ আমি জ্ঞান দিব নোৱাৰোঁ। এই জ্ঞান কোনে দিব? শিক্ষাগুৰুসকলেই দিব। শিক্ষাগুৰুসকল বহুত পুণ্যৰ ফলত, ভাগ্যৰ বলত, কঠোৰ সাধনাৰ ফলত তেওঁলোকে শিক্ষাগুৰু হয় আৰু আমাৰ ল'ৰা ছোৱালীবোৰ অক্ষবৰ্ম শিকায় আৰু সেই শিকনিৰ দ্বাৰা বা বুজনিৰ দ্বাৰা একোজন ডাঙৰ ডাঙৰ নেতা অফিচাৰ হয়। আমাৰ ল'ৰা ছোৱালীৰ বাবে বহুত কষ্ট কৰে, অশেষ কষ্ট কৰে। গতিকে শিক্ষক আৰু ছাত্ৰী প্ৰেম আমি বন্ধ কৰিব কোনো কাৰণতে নোৱাৰোঁ। ইমান প্ৰেম, যদি মোৰ ল'ৰাটোক মই হাতেৰে অকণমান কিবা এটা খুৱাবলৈ সময় নাপাওঁ, তেওঁলোকে কিন্তু ইমান মৰম কৰে, নিজৰ মাক দেউতাকৰ দৰে নিজৰ সন্তান বুলি যিখন হাতেৰেদি তেওঁলোকে শিকায় সেইখন হাতেৰেদি খুৱায়। গতিকে আজি গোটেই বিশ্বজুৰি আনন্দ প্ৰেমে জাগ্ৰত হৈছে। সেইবাবে মই এই ভিডিঅ'টো বনাইছোঁ, কাৰণ পৃথিৱীত আমি তিনি গুৰুৰ কথা জানিব লাগে, তেতিয়াহে আমি শান্তিত থাকিব পাৰিম। আমি বিশ্বৰ শিক্ষক বা শিক্ষাগুৰুসকলক সন্মান কৰিব পাৰিম। যদি এই তিনি গুৰুৰ বিষয়ে নাজানো, মই SI, হাকিম, উকিল, মেজিষ্ট্ৰেট, ডক্টৰ, ইঞ্জিনিয়াৰ হ'বহে পাৰিম। তাৰ অৰ্থ, তাৰ গুণ আমি সেইখিনি মানদণ্ড নাপাম। সেইকাৰণে আমি জনাটো খুবেই প্ৰয়োজন। আমি কাৰ দ্বাৰা আজি এই আসনৰ যোগ্য হ'লোঁ, এই পৃথিৱী কোনে দেখুৱালে? সেইকাৰণে আমি তিনি গুৰুৰ বিষয় আজিৰ তাৰিখত উপলব্ধি কৰিব লাগিব আৰু জানিব লাগিব। গতিকে মই ভিডিঅ'টোত ক'বলৈ বিচাৰিছোঁ, মন দি শুনিব। প্ৰথমতে আমাৰ পিতৃ মাতৃসকলে আদিগুৰু হৈছে, কাৰণ 10 মাহ তেওঁলোকে গৰ্ভত ৰাখি এই বিনন্দীয়া ধাৰা পৃথিৱীখন চিনাকি কৰি দিছে। আৰু দেউতাই অশেষ কষ্ট কৰি এজন শিক্ষাগুৰুৰ ওচৰত পাঠদান শিকিবলৈ আগুৱাই দিছে, যাৰ ফলত আজি মই SI, মেজিষ্ট্ৰেট, ইঞ্জিনিয়াৰ, ডক্টৰ হ'ব পাইছোঁ। সেইকাৰণে আমি পিতৃ মাতৃ প্ৰথমতে আদিগুৰুক ভক্তি কৰিব লাগিব। তাৰপিছত দ্বিতীয়তে হৈছে শিক্ষাগুৰুক আমি ভক্তি কৰিব লাগিব, কাৰণ সেই শিক্ষাগুৰুজনে যদি মোক এই অক্ষব্ৰহ্ম যদি শিকালে হয়, আজি মই এইখন আসনৰ যোগ্য নহ'লো হয়, যেনে মিনিষ্টাৰ, ৰাষ্ট্ৰপতি ইত্যাদি ইত্যাদি। আমি বহুত ভক্তি কৰিব লাগে। তাৰপিছতহে আমাৰ আহিল তৃতীয় গুৰু। এইজনেই গুৰুৰ ওপৰত, সেইজনে হৈছে শৰণদাতা গুৰু আৰু সেইজনে হৈছে সৎগুৰু। গতিকে আজিৰ তাৰিখত আমি চিনি পাব লাগিব, তেতিয়াহে আমি মানৱ সমাজত বসন লাভ কৰিব পাৰিম, নহ'লে আমি নোৱাৰিম। আমি শিক্ষাৰ চাৰ্টিফিকেট ল'ব পাৰিম, আমি তিনি গুৰুৰ বিষয়ে যে আমি জানিম, এই চাৰ্টিফিকেট আমি কেতিয়াও নাপাম, যাৰ ফলত আমাৰ অশান্তিও হয়তো আহিব পাৰে। হয়তো সেই পিতৃজনক আমি চিনি নাপাব পাৰোঁ, সেইজন শিক্ষাগুৰু হয়তো চিনি নাপাব পাৰোঁ। সেইকাৰণে আমি এই তিনি গুৰু জনাটো খুবেই প্ৰয়োজন। গতিকে মোৰ ভিডিঅ'টোত যদি ভাল লাগে, লাইক এটা কমেণ্ট এটা কৰিব, আৰু পুনৰ লগ পাম বুলি আশা ৰাখি আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।